15 সেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুটমেণ্টৰ পৰীক্ষা আৰম্ভ হ'ব 11 লাখ প্ৰাৰ্থী পৰীক্ষা পতা সহজ নহয় যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে সেন্টাৰ কম আছিল এইবাৰ সেন্টাৰো বহুত প্ৰত্যাহ্বানো বহুত কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰো পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে নকল কৰে তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহ চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইন কেইখনত আছে 2 দিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালো বহুত এতিয়া ফেশনো এটা আছে যে আমি বিজেপি কিয় ভোট দিব লাগে আমিতো মেৰিট আছে কাৰণে চাকৰি পালো মই এটাই কথা কম মেৰিট আৰু মেৰিটৰ ভিত্তিত পৰীক্ষা পাতা এই পংকিলতাৰে ভৰা সমাজত ইমান সহজ নহয় এক প্ৰকাৰ অহা কালি পৰহিৰ পৰা আমাৰ অফিচাৰ সকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে 15 সেপ্টেম্বৰৰ পৰীক্ষা নিকা হয় কিন্তু মুখ্যমন্ত্ৰী বা আন মন্ত্ৰী সকলে যদি বিচাৰে পৰীক্ষা নিকা হ'ব নালাগে মোৰ মানুহে চাকৰি পাওক তেতিয়াহলে সকলো কথা সহজ হতৰ বিপৰীতে গৈ আমি কাম কৰিছো পৰীক্ষা নিকা হওক আমাৰ মানুহে পাওক না পাওক মেধাৰ ভিত্তিত চাকৰি হওক এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰা এটা অতি কঠিন কাম 15 সেপ্টেম্বৰত আমি আকৌ এটা শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম আমি কেইবাটাও টেলিফোন নম্বৰ দিম কোনোবাই যদি কৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায় নকল কৰাৰ ঘটনাৰ খবৰ পায় কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায় আপোনালোকে যাতে আমাক জনাব পাৰে 15 সেপ্টেম্বৰৰ পৰীক্ষাটো চৰকাৰে নহয় অসমবাসীয়ে লগ লাগি আমি সুন্দৰ কৰি পালন কৰিব